যোৰহাট জিলা সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনখন নকছাৰী শাখা সাহিত্য সভাৰ আমন্ত্ৰণক্ৰমে দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে নকছাৰীৰ দেবাৰাপাৰা চাৰিআলিস্থিত 15 নং মধ্য নকছাৰী গাঁও পঞ্চায়তৰ সভাকক্ষত অনুষ্ঠিত হয়। পুৱা 8 বজাত পতাকা উত্তোলনৰ কাৰ্যসূচী সমাপন কৰে জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰনাথ হাজৰিকাই। লগতে শাখা সাহিত্য সভাসমূহৰ সভাপতি আৰু সম্পাদকসকলৰ দ্বাৰা একোখনকৈ পতাকা উত্তোলন কৰে। স্মৃতি তৰ্পণত মুখ্য তৰ্পক ৰূপে অংশগ্ৰহণ কৰে জিলা সাহিত্য সভাৰ সভাপতি মাধৱ মহন্ত আৰু আদৰণি সমিতিৰ সভাপতি ঘনলাহন, নকছাৰী শাখা সাহিত্য সভাৰ সভাপতি ডক্টৰ মানৱী গগৈ তৰ্পকৰ দায়িত্ব পালন কৰে। প্ৰতিনিধি সভাখন উদ্বোধন কৰে জিলা সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি হেমচন্দ্ৰ গগৈয়ে। যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰনাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে ছেবাৰ অৱসৰপ্ৰাপ্ত সচিব কমলজ্যোতি গগৈয়ে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী ডক্টৰ পূৰ্ণকান্ত বৰুৱাই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে। নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক ৰমানন্দ বৰাই। জয়শ্ৰী শইকীয়াৰ সম্পাদনাত প্ৰকাশ পোৱা যোৰহাট জিলা সাহিত্য সভাৰ মুখপত্ৰ সাহিত্য চিন্তা উন্মোচন কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক ক্ষীৰোদ দাসে। অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱাই বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা সভাত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি মৃণালিনী গোস্বামী, নকছাৰী শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দেৱেন বৰা, যোৰহাট জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি উত্তম কুমাৰ হাজৰিকা, যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদিকা মিতালী শইকীয়া, সহকাৰী সম্পাদক ৰঞ্জিত গগৈ আৰু নকছাৰী শাখা সাহিত্য সভাৰ সম্পাদক প্ৰণৱ কুমাৰ গগৈয়ে যোৰহাট জিলা সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ অতিথি আদৰণি পৰ্বত আঁত ধৰে। কবি বিপুল গগৈ আৰু সংগীতকাৰ দেৱেন গগৈৰ যুটীয়া উদ্যোগত অসম সাহিত্য সভাৰ চিৰে চেনেহী মোৰ ভাষা জননী গীতটো স্থানীয় কণ শিল্পীসকলে পৰিৱেশন কৰে। নকছাৰী অঞ্চলৰ লগতে যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ উমাল উপস্থিতিয়ে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। অধিৱেশন নকছাৰীত আজি এই পঞ্চায়ত অফিচতে গ্ৰামোন্নয়ন আৰু গ্ৰামোন্নয়ন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পঞ্চদশ একাদশ অধিৱেশনখন অনুষ্ঠিত হৈছে আৰু সেইকাৰণে ৰাইজেও যথেষ্ট উঠি পৰি লাগিছে, সকলোৱে ভাল পাইছে। সাহিত্যৰ উন্নতি হওক আৰু সৃষ্টিশীল সাহিত্যৰ ওপৰত গুৰুত্ব দি পেলাই এইকে আমাৰ ল'ৰা ছোৱালীবিলাকক উত্তৰ পুৰুষক অনুপ্ৰাণিত কৰিব পৰা ব্যৱস্থাই সাহিত্য সভালৈ আহ্বান জনাই। বহু পুৰণা নকছাৰী সাহিত্য সভা আমি জন্ম হোৱাৰ আগৰে পৰা ইয়াত আছে আৰু আজি উজ্জীৱিত হৈ যোৰহাট জিলা সাহিত্য সভাৰ অধিৱেশন পাতিব পৰাটো এটা গৌৰৱৰ কথা। নকছাৰীত বহু লেখক সাহিত্যিক আছে। আমি তাহানিৰ পৰাই পাই আহিছোঁ যে এসময়ত BDO খনি গগৈ তেখেতে বহুত লিখা মেলা কৰিছিল। মতি গগৈ এজন মানে
সাম্যবাদী মানুহ আছিল। তেওঁ যথেষ্ট প্ৰস্তুতি নামৰ এখন আলোচনী তেতিয়াই উলিয়াইছিল, তেতিয়াই বিক্ৰী কৰিছিল গাঁৱে গাঁৱে। পদ্মনীল গগৈ তেখেত ধাৰাবাহিকভাৱে নিউজ কাকত বা আমাৰ আলোচনীবিলাকত লিখিছিল। তেনেধৰণে আৰু বহু সাহিত্যিকৰ নাম ল'ব লাগিব, যিসকলে ধাৰাবাহিকভাৱে এতিয়াও চৰ্চা অব্যাহত ৰাখিছে। আমি ইয়াত কেইজনমান বিশেষভাৱে পণ্ডিত ব্যক্তি পাইছিলোঁ। কৃষ্ণকান্ত সন্দিকৈ, আমাৰ তিৰুৱাল চাহ বাগিচাৰ উপাৰ্জনেৰে কৃষ্ণকান্ত সন্দিকৈয়ে বহু তত্ত্বগধুৰ নৈখত চৰিত যশস তিলক সেতু বন্ধনৰ দৰে পুথিসমূহ লিখিলে। অকল সেয়ে নহয়, এই চাহ বাগিচাৰ উপাৰ্জনেৰে অসমৰ চন্দ্ৰকান্ত সন্দিকৈ সাহিত্য সভাৰ বনাই দিয়া দান কৰা মাটি, এইখিনি ৰাধাকান্ত সন্দিকৈ তিৰুৱাল চাহ বাগিচাৰ এটা অন্যতম অৱদান অসম সাহিত্য জগতলৈ। দ্বিতীয়তে সন্দিকৈ ছোৱালী কলেজ গুৱাহাটী, বুৰঞ্জী পুৰাতত্ত্ব বিভাগ গুৱাহাটী, কৃষ্ণকান্ত সন্দিকৈ লাইব্ৰেৰী গুৱাহাটী বিশ্ববিদ্যালয়, ঠিক তেনেধৰণে কৃষ্ণকান্ত সন্দিকৈ অপেন ইউনিভাৰ্চিটি গোটেই অসমতে ভাৰতবৰ্ষতে সৰ্বব্যাপী আছে। আনকি আমাৰ নকছাৰীত থকা ৰাধাকান্ত সন্দিকৈ ছোৱালী হাইস্কুলো তেখেতসকলে বনাই দিছিল এই তিৰুৱাল চাহ বাগিচাৰ উপাৰ্জনেৰে। গতিকে তিৰুৱাল আৰু নকছাৰীৰ সাহিত্য যুগলৈ এটা উল্লেখযোগ্য অৱদান আছে। আৰু আজি সাহিত্য সভাৰ এই অনুষ্ঠানে এটি বিশেষ গুৰুত্ব ইয়ালৈ নমাই আনিছে। আৰু দুটা প্ৰস্তাৱ আজি ইয়াত সাহিত্য সভাই লৈছে। এটা হ'ল আমাৰ গমধৰ কোঁৱৰ ৰজাবাৰীৰে এই গমধৰ কোঁৱৰৰ নাটকখনক বিশেষভাৱে সন্মান আৰু স্বীকৃতি দিয়া, আৰু গমধৰ কোঁৱৰক ভাৰতবৰ্ষৰ প্ৰথম যে স্বাধীনতা সেনানী আছিল তেওঁক স্বীকৃতি দিয়া, এইটো সাহিত্য সভালৈ প্ৰস্তাৱ আজি জিলা সাহিত্য সভাই সদনে গ্ৰহণ কৰিছে। দ্বিতীয়টো প্ৰস্তাৱ হ'ল ৰাধাকান্ত সন্দিকৈ নাৰায়ণী সন্দিকৈ যি সমাধি আছে, এই সমাধি পুনৰ নিৰ্মাণ কৰি এটি উচ্চ স্তৰীয় এখন ঠাই বা আমি এখন পবিত্ৰ স্থল পাৰ্ক বনাব পাৰি, তাৰ এটা সিদ্ধান্ত সাহিত্য সভাক বিশেষ পুঁজি আবণ্টন কৰিবলৈ প্ৰস্তাৱ আজিৰ এই সভাত প্ৰেৰণ কৰিছে। এই দুটা প্ৰস্তাৱে নকছাৰী সাহিত্যৰ ভঁৰাল আৰু চহকী কৰি উজ্বলাই তুলিব। ধন্যবাদ। আমাৰ মধ্যকালীন যিখন অধিৱেশন, সেই অধিৱেশন ইয়াত অনুষ্ঠিত হোৱাৰ কাৰণে আমি বৰ সুখী হৈছোঁ। কাৰণ নকছাৰী শাখা সাহিত্য সভাখন যোৰহাট জিলাৰ ভিতৰতে এখন অগ্ৰণী সাহিত্য শাখা সভা। এই শাখা সভাৰ পৰাই বহুকেইজন সাহিত্যিক ওলাইছে। আৰু ইয়াত যিহেতু ইয়াৰ ওচৰতে এখন অভয়াৰণ্য আছে, সেইখন হ'ল গিবন অভয়াৰণ্য। এই গিবন অভয়াৰণ্যও কি কৰে আমাৰ এই শাখা সাহিত্য সভাৰ লগত পৰিচিত। আৰু লগতে মই তেখেতলোকক ধন্যবাদ জনাইছোঁ। তেখেতলোকে ইমান সুন্দৰভাৱে আজি যি অনুষ্ঠান পাতিলে, এই অনুষ্ঠানটো যাতে আগলৈও তেনেকৈ পাতে তাৰ কাৰণে তেখেতলোকক মোৰ পুনৰ ধন্যবাদ জনাইছোঁ। মই ধুদৰালিটোৰ কথা এইকাৰণে ক'ব বিচাৰিছোঁ যে এই অঞ্চলটো, সমগ্ৰ অঞ্চলটো 5খন জিলাত নাগালেণ্ডৰ আৰু অৰুণাচলৰ দাঁতি কাষৰীয়া অনুগ্ৰহৰ ইমান উন্নতি হোৱা নাই অৰ্থনৈতিকভাৱে বা সামাজিকভাৱে। ইয়াৰ প্ৰধান কাৰণটো হ'ল যে আমাৰ যিটো ধুদৰালি এটা অৱহেলিত ৰাস্তা বুলিয়ে ক'ব পাৰি। এই ৰাস্তাটো যদি আমি নেশ্যনেল হাইৱে কৰিব পাৰোঁ, তেতিয়াহ'লে মই তিনিটা কথা আছে ইয়াতে। দুখন জিলা সদৰ গোলাঘাট আৰু সোণাৰী, এই দুখন জিলা সদৰ কোনো ৰাষ্ট্ৰীয় ৰাজমাৰ্গ বা নেশ্যনেল হাইৱে চোৱা নাই আৰু ৰেলপথও চোৱা নাই। যদি এই ৰাস্তাটো নেশ্যনেল হাইৱে হয়, এই দুখন জিলা সদৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব। তদুপৰি এই সমগ্ৰ অঞ্চলটোৰ উন্নতিৰ কাৰণে, অৰ্থনৈতিক উন্নতি বা সামাজিক উন্নতিৰ কাৰণে বা ওচৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু অৰুণাচলৰ যোগাযোগৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ আৰু সুচল হ'ব বুলি মই মোৰ দৃঢ় বিশ্বাস। আৰু এইটো যদি
অনতিপলমে আমাৰ ৰাজনৈতিক নেতৃত্বই ৰাজ্যৰ ৰাজনৈতিক নেতৃত্বই বা আমাৰ বিশেষকৈ সাংসদসকলে দল নিৰ্বিশেষে, মই কোৱা নাই কোনো দলৰ হ'ব, অসমৰ সাংসদসকলে যদি এই কথাটো গুৰুত্ব সহকাৰে লৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ লৈ যাব পাৰে। এসময়ত শুনা যায় 2006 চনত ৰাষ্ট্ৰীয় ৰাজমাৰ্গ বা নেশ্যনেল হাইৱে কৰাৰ এটা প্ৰপ'জেল আছিলে, কিন্তু কেন্দ্ৰীয় চৰকাৰে সেইটো গ্ৰহণ নকৰিলে। কিন্তু এতিয়া পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশত এই কথাটো আকৌ গুৰুত্ব সহকাৰে ৰাজ্য চৰকাৰৰ ফালৰ পৰা বা আমাৰ ৰাজনৈতিক নেতৃত্বই লৈ গ'লে মই ভাবোঁ এই কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি এই ৰাস্তাটো ৰাষ্ট্ৰীয় ৰাজমাৰ্গ বা নেশ্যনেল হাইৱে কৰি এই সমগ্ৰ অঞ্চলটোৰে অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত যথেষ্ট অৰিহণা যোগাব পাৰে। মোৰ এইটো দৃঢ় বিশ্বাস।